নমস্কাৰ বন্ধু বান্ধৱী সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাই নতুন এটা ভিডিঅ'লৈ আহকচোন আজি লফা শাকেৰে গাহৰি মাংস বনাওঁ। প্ৰথমতে লফা শাকখিনি মই কাটি লৈ লওঁ ভালদৰে। এনেদৰে মই শাকখিনি কাটি লৈছোঁ। লফা শাকখিনি তাতে এটা বিলাহী এড কৰিম আজি মই, আৰু শাকখিনি ভালদৰে ধুই লোৱা হৈছে। শাকখিনি ধুই মই বেলেগ এটা বাচনত লৈ লৈছোঁ। বিলাহীটো মই কাটি দিম। বিলাহীটো 4 টুকুৰা কৰি ৰাখি দিম। মই এতিয়া মাংসৰ কাৰণে ব্যৱহাৰ কৰিম পিঁয়াজ এটা, কেঁচা জলকীয়া আৰু পকা জলকীয়া 5টা লোৱা হৈছে, আদা নহৰু। পিঁয়াজটো মই ভালদৰে মিডিয়াম সাইজত কাটি লৈছোঁ। এতিয়া মই আদা নহৰুখিনি খুন্দনিত পেষ্ট বনাই ল'ম। আদা নহৰুখিনি ভালদৰে পেষ্ট কৰি ল'ম এটা। আদা নহৰুখিনি মোৰ পেষ্ট কৰা হৈ গ'ল। এতিয়া মই গেছৰ চুলাটোত কেৰাহীটো গৰম হ'ব দিছোঁ 2 মিনিট। এতিয়া কেৰাহীটো গৰম হোৱাত মই তেল দিয়া গৈছে 100 গ্ৰাম। তাতে পিঁয়াজ ব্যৱহাৰ কৰিছোঁ, পিঁয়াজ আৰু জলকীয়া দি দিছোঁ কাটি লোৱা। এতিয়া মই মাংসখিনি দি দিম কেৰাহীটোত। 3 মিনিটমান ভালদৰে ভাজি ল'ম মাংসখিনি। এতিয়া ঢাকনিখন মাৰি দিছোঁ মই। ঢাকনিখন গুচাই দিয়া হৈছে আকৌ লৰাই দিছোঁ মাংসখিনি যাতে তলত লাগি নাযায়। হালধি দি দিছোঁ 2 চামুচ। সেইখিনিও ভালদৰে ভাজি ল'ম কেঁচা গোন্ধটো নোযোৱালৈকে। এনেদৰে ভালদৰে ভাজি ল'ব যাতে হালধি গোন্ধ নোযোৱালৈকে ভাজি ল'ব। জিৰা গুড়ি দিয়া গৈছে 2 চামুচ। সেইখিনিও ভালদৰে ভাজি ল'ম যাতে জিৰাৰ গোন্ধটো নোযোৱালৈ ভাজি ল'ম। অকণমান নিমখ দি দিছোঁ। এনেদৰে হেতাখনে লৰাই থাকিব যাতে মাংসখিনি তলত লাগি নাযায়। আদা নহৰু পেষ্টখিনি দি দিছোঁ। এইখিনিও ভালদৰে 2 মিনিটমান ভাজি ল'ম যাতে আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈ ভাজি ল'ম। কাটি লোৱা বিলাহীটো দি দিছোঁ। এইটোও ভালদৰে ভাজি ল'ম। অকণমান গৰম পানী দি দিছোঁ যাতে মাংসখিনি তলত লাগি নাযায় কেৰাহীটোৰ তলত। দুই মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিয়া হৈছে। এতিয়া ঢাকনিখন গুচাই দি অকণমান লৰাই দিম যাতে মাংসখিনি তলত লাগি নাযায়। কাটি লোৱা শাকখিনি দি দিছোঁ এতিয়া। সেইখিনিও ভালদৰে ভাজি ল'ম। তিন মিনিটমান শাকখিনি ভাজি ল'ম শাকখিনি। তাৰপিছত ঢাকনিখন মাৰি দিম আৰু। দেখিছে না শাকৰ পৰা ধুনীয়া পানী ওলাইছে। এতিয়া ঢাকনিখন মাৰি দিব। আকৌ এবাৰ লৰাই দিছোঁ এতিয়া। যদি ভিডিঅ'টো চাই এনেদৰে ভালদৰে ভাজি ল'ব যাতে শাকৰ গোন্ধটো কেঁচা শাকৰ গোন্ধটো নোযোৱালৈ ভাজি থাকিব। মই এতিয়া পানী দিম, মাংসখিনি অলপ সিদ্ধ হ'ব লাগিব। অকণমান পানী দি দিছোঁ। পানীটো একেবাৰে দিব আৰু দিব নালাগে নেক্সট টাইম, একেবাৰে দি দিব।
নিমখটো সোৱাদ হিচাপত দি দিব। এতিয়া মই ঢাকনিখন মাৰি দি 5 মিনিট ৰখাৰ পিছত মই মাংসটো নুমাই দিম। মোৰ লফা শাক দিয়া গাহৰি মাংসখিনি হৈয়ে গৈছে। এতিয়া মই থাল এখনত নুমাই দিম আৰু এতিয়া। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব নপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ চাই আছে মোৰ চেনেলটো যেনে ছাবস্ক্ৰাইব কৰি লয়। এতিয়া মই মাংসটো প্লেট এখনত ওলাই এতিয়া দুপৰীয়া সাজটো খাই দিম আৰু ভাত। চাওকচোন বাৰু কেনেকুৱা হৈছে ক'ব দেই।